Hello dear friends, welcome to our YouTube channel. Friends, আজিৰ এই ভিডিঅ'টি DLED প্ৰি এন্ট্ৰি টেষ্ট এক্সামৰ বাবে সোশিয়েল সায়েন্সৰ এটমস্ফিয়াৰ এণ্ড ইটস ডিফাৰেণ্ট লেয়াৰ্ছ অৰ্থাৎ সিলেবাছত আছিল তোমালোকক এইটো চাবলৈ দিছিল যে এটমস্ফিয়াৰ এণ্ড ইটস ডিফাৰেণ্ট লেয়াৰ্ছৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিবই গতিকে ইয়াৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা প্ৰথমতে আমি বায়ুমণ্ডল আৰু ইয়াৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে পঢ়োৱা আহাচোন তাৰ পিছত মই তোমালোক MCQ আকাৰত কুৱেশ্যনসমূহ বনাই দিম এটা বায়ুমণ্ডল কাক বলে প্ৰথমতে আমি চাও আহা আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয় নে আমি যে উশাহত অক্সিজেন লওঁ নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ এনেকুৱা ধৰণে বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছ আছে গতিকে সেই বায়ুমণ্ডলৰ যি পৃথিৱীৰ উপৰিভাগক যি এটা আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয় পৃথিৱীত বাস কৰা সকলো জীৱই জীয়াই থাকিবলৈ এই বায়ুমণ্ডলৰ ওপৰতে নিৰ্ভৰশীল কাৰণ আমি উশাহ নিশাহ যদি নাপাওঁ আমাৰ কি হ'ব মৃত্যু হ'ব গতিকে পৃথিৱীত বাস কৰা সকলো জীৱই জীয়াই থাকিবলৈ এই বায়ুমণ্ডলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় এতিয়া চাওঁ আহাচোন আমি বায়ুমণ্ডলৰ গঠনৰ বিষয়ে ইয়াৰে আগত আমি শিকিছিলো হয়নে যে আমি উশাহ লওঁতে আমি যি বায়ু গ্ৰহণ কৰোঁ ই আচলতে কেইবাবিধো গেছৰ সমষ্টি আমি যে উশাহ লওঁতে আমি যে বায়ু গ্ৰহণ কৰোঁ হয়নে নিশাহত আমি কি কৰোঁ বায়ু এৰি দিওঁ গতিকে উশাহ লওঁতে আমি যি বায়ু গ্ৰহণ কৰোঁ সেয়া হৈছে বহুকেইবিধ গেছৰ সমষ্টি কি কি গেছ আছে আমি চাওঁ আহাচোন বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ হৈছে নাইট্ৰজেন আৰু অক্সিজেন এতিয়া বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ বুলি কিয় কৈছে নাইট্ৰজেন আৰু অক্সিজেন কাৰণ বায়ুত আটাইতকৈ বেছি পৰিমাণৰ গেছেই হৈছে নাইট্ৰজেন তাৰপিছত আছে অক্সিজেন সেইকাৰণে বায়ু গঠন কৰা প্ৰধান গেছ দুবিধ নাইট্ৰজেন আৰু অক্সিজেন বুলি ইয়াতে উল্লেখ কৰিছে নেক্সট চোৱাচোন কি কৈছে যে কাৰ্বন ডাই অক্সাইড হিলিয়াম আৰ্গন অজন আদি আৰু হাইড্ৰজেন গেছো বায়ুত আছে কিন্তু এইবোৰ বায়ুত কম পৰিমাণে আছে ইয়াৰ পৰিমাণ বহুত কম হয়নে অক্সিজেন আৰু নাইট্ৰজেন বেছি পৰিমাণে আছে আৰু বাকি যিবোৰ গেছ আছে হিলিয়াম আৰ্গন কাৰ্বন ডাই অক্সাইড এইবোৰ বহুত কম পৰিমাণে বায়ুমণ্ডলত আছে এই গেছবোৰৰ উপৰিও বায়ুত ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱাও মিহলি হৈ থাকে এই যিবোৰ গেছ কাৰ্বন ডাই অক্সাইড হিলিয়াম আৰ্গন অজন নাইট্ৰজেন অক্সিজেন এইবোৰ গেছৰ উপৰিও বায়ুত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিকণা আৰু ধোঁৱাও মিহলি হৈ থাকে নেক্সট কি কৈছে চোৱাচোন যে কাষত দিয়া চিত্ৰখনলৈ মন কৰাচোন কোনখন চিত্ৰৰ কথা কৈছে এই চিত্ৰখন চাবলৈ দিছে এই চিত্ৰখনত কি দিয়া আছে তোমালোকে ভালদৰে চোৱাচোন চিত্ৰখন ভালদৰে চাবা ইয়াতে দিছে যে যিবিলাক গেছেৰে বায়ু গঠিত ইয়াৰ সেই গেছবোৰৰ পৰিমাণ শতাংশ হিচাপত দেখুওৱা হৈছে যিবিলাক গেছেৰে বায়ু গঠিত সেই গেছবোৰ বায়ুমণ্ডলত কিমান পাৰ্চেণ্ট হিচাপত আছে আমাক ইয়াতে দেখাইছে এতিয়া চোৱাচোন আটাইতকৈ বেছি পৰিমাণৰ গেছ কি হয় নাইট্ৰজেন গেছ কিমান পাৰ্চেণ্ট থাকে 78% কিন্তু যেহেতু তোমালোকৰ পৰীক্ষাত MCQ টাইপৰ থাকিব 78.08% বুলি যদি থাকে এইটো শুদ্ধ হ'ব এপ্ৰক্সিমেটলি 78% বুলি ধৰা হয় ঠিক একেধৰণে বায়ুমণ্ডলত নাইট্ৰজেন গেছ থাকে 21% কিন্তু একচুৱেল যিটো পাৰ্চেণ্ট হয় এইটো 20.94% ঠিক আছে এনেকুৱাকৈ যদি অপশ্যনত দিয়া থাকে এইটো তোমালোকে শুদ্ধ দিব লাগিব 21% থাকিলেও তোমালোকে শুদ্ধ দিবা 20.94% থাকিলেও তোমালোকে শুদ্ধ দিব লাগিব আৰু ইয়াৰ ৰিলেটেড কি কুৱেশ্যন আহে তোমালোকে কিন্তু কমন দিয়াটো অসম্ভৱ যিকোনো কুৱেশ্যন তোমালোক ইয়াৰ ৰিলেটেড দিব পাৰে সেইকাৰণে মই তোমালোক এইখিনি অলপমান বুজাই দিবলৈ চেষ্টা কৰিছোঁ ঠিক একেধৰণে বায়ুমণ্ডলত চোৱাচোন কাৰ্বন ডাই অক্সাইড কিমান পাৰ্চেণ্ট থাকে 0.03% কাৰ্বন ডাই অক্সাইড গেছ থাকে হয়নে আৰ্গন থাকে 0.93% আৰু অন্যান্য থাকে 0.04% গতিকে এতিয়া তোমালোকে এই বায়ুমণ্ডলত থকা কোনবিধ গেছ কিমান পৰিমাণে আছে এইখিনি তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিব পাৰে ইয়াৰ উপৰি চোৱাচোন কি দিছে যে সেউজীয়া উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে হয়নে আমি নিশাহত কি কৰোঁ অক্সিজেন লওঁ উশাহত কি কৰোঁ আমি অক্সিজেন লওঁ আৰু নিশাহত আমি কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত হয়নে উদ্ভিদে সালোকসংশ্লেষণ পদ্ধতিৰে কি কৰে খাদ্য প্ৰস্তুত কৰে সেই উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে অক্সিজেন গেছ প্ৰস্তুত হয় সেই অক্সিজেন গেছ বায়ুমণ্ডলত এৰি দিয়ে আৰু সেই অক্সিজেন আমি উশাহত লওঁ ঠিক আছে এতিয়া নেক্সট চোৱা খাদ্যবস্তু প্ৰস্তুত হোৱা এই প্ৰক্ৰিয়াটোত অক্সিজেন গেছ নিৰ্গত হৈ বায়ুৰ লগত মিহলি হয় হয়নে উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কিন্তু আমি মানুহে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰোঁ তো উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত হোৱা সেই যিটো প্ৰক্ৰিয়া সালোকসংশ্লেষণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত কি গেছ নিৰ্গত হয় সেই প্ৰক্ৰিয়াটোত নিৰ্গত হয় অক্সিজেন গেছ আৰু সেই নিৰ্গত হোৱা অক্সিজেন বায়ুৰ লগত মিহলি হৈ যায় আৰু সেই অক্সিজেনে আমি কি কৰোঁ উশাহত লওঁ এতিয়া ইয়াৰ পৰা আমাক দুটা কুৱেশ্যন দিছে প্ৰথম কুৱেশ্যনটো আছিল যে বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি
তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি নাইট্ৰজেন গেছ কিমান পাৰ্চেণ্ট থাকে 78% থাকে নেক্সট কুৱেশ্যনটো কি দিছে তোমালোকে চোৱাচোন উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰে ইয়াৰ পৰা আৰু এটা কুৱেশ্যন তোমালোকক দিব পাৰে যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ নিৰ্গত হয় অক্সিজেন গেছ নিৰ্গত হয় গতিকে এনেকুৱা ধৰণৰ MCQ মই তোমালোকক যদি বনাই দিব লাগে তোমালোকে কমেণ্ট কৰিবা আৰু আমাৰ যিসকল বন্ধু বান্ধৱী অনলাইন ক্লাছসমূহ কৰি আছা তেওঁলোকক মই দিয়ে দিছোঁ তোমালোকে যদি বিচৰা 199 ৰুপিছত 1 ইয়াৰৰ কাৰণে তোমালোকে অনলাইন ক্লাছ কৰিবলৈ পাৰিবা এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা এতিয়া বায়ুমণ্ডলৰ স্তৰবোৰৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব হয়নে গতিকে স্তৰবোৰৰ বিষয়ে তোমালোকে জানিব লাগিব যে পৃথিৱীৰ উপৰিভাগৰ ক্ৰমে ওপৰলৈ গোটেই বায়ুমণ্ডলক 4টা প্ৰধান ভাগত ভাগ কৰা হৈছে সেই ভাগকেইটা হৈছে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটস্ফিয়াৰ মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ এতিয়া তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰা হৈছে বায়ুমণ্ডলক মনত ৰাখিবা 4টা ভাগত ভাগ কৰা হৈছে সেই ভাগকেইটা কি সেই ভাগকেইটা হৈছে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটস্ফিয়াৰ মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ হয়নে যিকোনো কুৱেশ্যন তোমালোকক দিব পাৰে গতিকে মনোযোগ দি তোমালোকে চাবা তেতিয়াহে তোমালোকৰ পৰীক্ষা ভাল হ'ব থাৰ্মস্ফিয়াৰৰ তলৰ অংশক আয়নস্ফিয়াৰ আৰু ওপৰৰ অংশক এক্সস্ফিয়াৰ বুলি কোৱা হয় এতিয়া এইখিনিৰ পৰা তোমালোক কুৱেশ্যন বনাই দিব পাৰে তোমালোকে মনত ৰাখিবা যে থাৰ্মস্ফিয়াৰ যিটো তলৰ অংশ সেইটো কি বুলি কোৱা হয় আয়নস্ফিয়াৰ আৰু ওপৰৰ যিটো অংশ সেইটো কি বুলি কোৱা হয় এক্সস্ফিয়াৰ বুলি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকক বনাই দিব পাৰে এতিয়া আহা আমি ট্ৰপস্ফিয়াৰৰ বিষয়ে পঢ়ো এই স্তৰটো বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ কিহৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ স্তৰ ইয়াৰ পিছৰখিনি পঢ়িলে পাওঁ আমি ই গড়ে প্ৰায় 12 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে গতিকে এইটো মনত ৰাখিবা যে ট্ৰপস্ফিয়াৰ স্তৰটো গড়ে কিমান উচ্চতালৈ বিস্তৃত হৈ আছে ট্ৰপস্ফিয়াৰ স্তৰটো গড়ে 12 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে আৰু এই স্তৰটোৰ বৈশিষ্ট্য এই যে ইয়াত উচ্চতা বঢ়াৰ লগে লগে বায়ুৰ উত্তাপ কমি যায় এই ট্ৰপস্ফিয়াৰ স্তৰটোৰ বৈশিষ্ট্য কি হয় ইয়াত যেতিয়াই উচ্চতা যিমানে বাঢ়ি যায় স্তৰটোৰ বঢ়াৰ লগে লগে কি হৈ যায় বায়ুৰ যিটো উত্তাপ সেইটো কমি আহে প্ৰতি কিলোমিটাৰ উচ্চতাত 6.5 ডিগ্ৰী সেলসিয়াছ বায়ুৰ উষ্ণতা হ্ৰাস পায় আৰু ইয়াকে লেপছ হাৰ বুলি কোৱা হয় মেঘ বৰষুণ কুঁৱলী আদি প্ৰায় সকলো ধৰণৰ বতৰৰ পৰিঘটনা এই স্তৰটোতে ঘটে ইয়াৰ পৰা এটা কুৱেশ্যন তোমালোকক প্ৰায় পৰীক্ষাত আহি থাকে ডিএলএডৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিসকল বন্ধু বান্ধৱীয়ে ফ'ল' কৰিছা তোমালোকে নিশ্চয় গমেই পাইছা যে মেঘ বৰষুণ কুঁৱলী আদি প্ৰায় সকলো ধৰণৰ পৰিঘটনা কোনটো স্তৰত ঘটে এইটো কুৱেশ্যন প্ৰায়ে আহি থাকে কোনটো স্তৰত ঘটে ট্ৰপস্ফিয়াৰ স্তৰটোত ঠিক আছে তোমালোকে মনত ৰাখিবা আৰু ভিডিঅ'টো 2-3 বাৰ মান চাবা তেতিয়াহে তোমালোকে বুজি পাবা আৰু ডাউনলোড কৰি তোমালোকে চাব পাৰিবা ভিডিঅ'টি ঠিক আছে নেক্সট চোৱা মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান মাউণ্ট এভাৰেষ্টৰ উচ্চতা হৈছে 8848 মিটাৰ যদি তোমাৰ ঠাইখনৰ উষ্ণতা বৰ্তমান 20 ডিগ্ৰী সেলসিয়াছ হয় মাউণ্ট এভাৰেষ্টৰ শীৰ্ষাংশৰ উষ্ণতা লেপছ হাৰ অনুসৰি কিমান হ'ব নিৰ্ধাৰণ কৰা এইটো তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় ঠিক আছে কমেণ্ট ছেকশ্যনত তোমালোকে লেপছ হাৰ অনুসৰি কিমান হ'ব জনোৱা আৰু যদি তোমালোকে নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰা আমি তোমালোকক অন্য এটা ভিডিঅ'ৰ জৰিয়তে অলপমান বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া আহা আমি নেক্সট ষ্ট্ৰেটস্ফিয়াৰৰ বিষয়ে কিছু কথা পঢ়ো ষ্ট্ৰেটস্ফিয়াৰ যিটো স্তৰ এইটো ট্ৰপস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰ ঠিক আছে এইটো ট্ৰপস্ফিয়াৰ স্তৰ কোনটো ট্ৰপস্ফিয়াৰ হৈছে এইটো হয়নে এই ট্ৰপস্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটো হৈছে কি ষ্ট্ৰেটস্ফিয়াৰ ঠিক আছে তোমালোকে মনত ৰাখিবা